আপোনালোকক যদি ষ্ট্ৰেছ এনজাইটিয়ে যদি মূৰ খাই দিছে তেতিয়াহ'লে এই উপায়টো কৰি চাব। মই আৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। ষ্ট্ৰেছ এনজাইটি বুলি কৈ এই শব্দ দুটাই এনেকুৱা ধৰণৰ নেগেটিভ শব্দ কি আমাৰ লাইফত চব বস্তু নেগেটিভহে এট্ৰেক্ট কৰে। আৰু আমি আজিকালি বহুতখিনি শুনা পাইছো কি কাৰোবাৰ কিবা এটা হ'লে বহুত ষ্ট্ৰেছ, বহুত এনজাইটি, মোৰ বহুত প্ৰব্লেমছ, এনেকুৱা ধৰণৰ চেণ্টেন্সবোৰে কৈ থাকে। সো এনেকুৱা ধৰণৰ যেতিয়া আপোনালোকে নিজে ফিল কৰিব বহুতখিনি নেগেটিভিটি হৈ আছে বা বহুতখিনি ষ্ট্ৰেছৰ মাজেৰে গৈ আছে, ষ্ট্ৰেছ কামৰ ক্ষেত্ৰতো হ'ব পাৰে, ষ্ট্ৰেছ ফাইনেন্সতো হ'ব পাৰে, ৰিলেশ্যনশ্বিপতো হ'ব পাৰে, পঢ়া শুনাতো হ'ব পাৰে, বিভিন্ন ধৰণৰ ষ্ট্ৰেছ হয়। লগতে এনজাইটিও, বুকুখন হেভি লাগি থাকে বা আমি বস্তু কিছুমান যদি এক্সপ্ৰেছ কৰিব নাজানো বা লোকক যদি বুজাব পৰা নাই তেতিয়াও আমাৰ এনজাইটি বহুতখিনি হয়। যদি তেনেকুৱা ধৰণৰ ফিল হৈ আছে তাৰে ভিতৰত এটা উপায় কৰি চাব, নিশ্চয় আপোনালোকে বহুতখিনি ৰেহাই পাব। লগতে কেতিয়াবা ষ্ট্ৰেছ এনজাইটি আমাৰ বাৰ্থ চাৰ্টতো থাকে আৰু তেতিয়া সেই বস্তুখিনি প্ৰেডিকশ্যন কৰি তেনেকৈ পাৰ্টিকুলাৰলি কিছুমান ৰেমেডিজ দিয়া যায়। কিন্তু আজিৰ ৰেমেডিটো হ'ল বহুত সৰু, লগতে বহুত চিম্পল, আপোনালোকৰ কিচেনতে এভেইলেবল থাকে এইখিনি বস্তু। তাৰ কাৰণে লাগিব আপোনালোকক গোটা নিমখ বা মোটা নিমখটো যোনটো কয়, মোটা নিমখ, লগতে কফি পাউডাৰ। আমি সকলোৱে কফি পাউডাৰ বহুতখিনি খাওঁ। চ' কফি পাউডাৰ, নিমখ, 3 নম্বৰ বস্তুটো হ'লগে সৰিয়হ। এতিয়া ক'লা সৰিয়হটোহে লাগিব। এতিয়া এইখিনি বস্তুৰ আপোনালোকে গোটেইখিনি পাউডাৰ বনাই ল'ব। পাউডাৰ বনাই এটা গ্লাছ জাৰত থ'ব। এতিয়া কি কৰিব, শনিবাৰৰ পৰা আৰম্ভ কৰি নহবা মঙলবাৰৰ পৰা আৰম্ভ কৰি এই উপায়টো কৰিব। কি কৰিব লাগিব, অকণমান জাষ্ট আপোনালোকে 1 চামুচ বা 1 কাপ বা যি আৰু মানে কোৱান্টিটি, ইমানখিনি কোৱান্টিটি আপুনি হাতত ল'ব। লোৱাৰ পিছত আপুনি কি কৰিব, ভালকে আপুনি গোটেইখিনি বডিত স্ক্ৰাব কৰিব। যদি কাৰোবাক আৰু বেছি লাগে এজ এ স্ক্ৰাবাৰ আপোনালোকে আৰু অকণমান ল'ব পাৰে। বেছি ইমান অতিপাত ব্যৱহাৰ নকৰিব। যিখিনি 1 চামুচৰ জাষ্ট 1.5 স্পুন হ'লেও বহুতখিনি ফাইদা হ'ব। বাছ সেইখিনি বস্তু আপোনালোকে গোটেই গাটোত ভালকে স্ক্ৰাব কৰিব। অকণমান গাখীৰ বা গোলাপ জল বা এনেকুৱা ধৰণৰ বস্তু এটা গোটেইখিনি গাটো স্ক্ৰাব কৰিব। তাৰপিছত আপোনালোকে 5 মিনিটছ নিজে ফিল কৰিব কি আপোনালোকৰ এনজাইটি বা যিমান ষ্ট্ৰেছ আছিলে যাতে আপোনালোকৰ বডিৰ পৰা ওলাই গৈ আছে, সেই বস্তুটো ভিজুৱেলাইজ কৰিব। এতিয়া পানীখিনি যেতিয়া পানীত আপোনালোকে শ্বাৱাৰ লয় বা বাল্টিঙত পানী লয় বা যেনেকৈ আপোনালোকে এয়া কৰে, তাত অকণমান গোলাপ জল নিশ্চয় মিক্স কৰিব। এতিয়া তাৰপিছত আপোনালোকে যেতিয়া পানীৰে গা ধুব, ভালকে আপোনালোকে ভিজুৱেলাইজ কৰি যাব কি আপোনালোকৰ যিমান নেগেটিভিটি বডিৰ পৰা আছিলে গোটেইখিনি আঁতৰি গুচি গৈ আছে, হয়তো এইটো নিয়ম আপুনি টিউজডে বা ছেটাৰডে পৰা আৰম্ভ কৰিব, আপ টু 21 ডেইজ। ডেইলি আপোনালোকে স্ক্ৰাব কৰিব, ডেইলি এই বস্তুটো ভিজুৱেলাইজ কৰিব। তাৰপিছত চাব 4-5 দিনৰ পিছতে আপোনালোকে সেই ডিফাৰেঞ্চটো বুজি পাব কি এনজাইটি বা ষ্ট্ৰেছ কোনটোক কয় আৰু কি বস্তুটোৱে মানে আপোনালোকক প্ৰব্লেম ক্ৰিয়েট কৰি আছিলে বা আপোনালোকে প্ৰব্লেমৰ সলিউশ্যন নিজে নিজে পাব। যেতিয়া আপোনালোকৰ ব্ৰেইনটো ঠিকে থাকিব, ডেফিনেটলি প্ৰব্লেমৰ সলিউশ্যন আমি সোনকালে পাই যাওঁ। তো দেখিব এইখিনি কৰাৰ পিছত আপোনালোকৰ বহুতখিনি অৰাটো ক্লিনজ হ'ব, অৰাটো চেঞ্জ হ'ব। আপোনালোকে বহুতখিনি বস্তু পজিটিভলি ল'ব পৰা হৈ যাব। বা কিছুমান এনেকুৱা হৈ যায় কেতিয়াবা আমাক একদম সৰুতকৈ সৰু কথা কৈ দিয়ে, কিন্তু আমাৰ ইমানখিনি গাত লাগি যায়। কাৰণ আমাৰ ষ্ট্ৰেছ বা এনজাইটিত থাকোঁ বা আমি এটা কনষ্টেণ্টলি দুখ এটাত থাকোঁ বা পেইন এটা থাকোঁ, সেই গোটেইখিনি বস্তু আঁতৰ হ'বলৈ আৰম্ভ কৰিব। গোটেইখিনি কাম আপোনালোকে কৰিব আৰু কমেণ্ট বক্সত নিশ্চয় লিখিব কিবা যদি প্ৰব্লেম আছে, মই ডেফিনেটলি বুজাই দিম। আশা কৰোঁ মোৰ এই সৰু উপায়টো আপোনালোকক নিশ্চয় সহায় কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।